ইতিমধ্যে ND24 দৰ্শকসকলে যে অগপ যে ৰাজ্যৰ আঞ্চলিক দল অগপই নলবাৰীৰ পৰাই নিৰ্বাচনী ৰণদন্দুবি ইতিমধ্যে আৰম্ভ কৰিছে আৰু আসন্ন লোকসভা নিৰ্বাচন হয়তো যদি সকলো ঠিকে তেতিয়াহ'লে ৰঙালী বিহুৰ আগে পাছে অনুষ্ঠিত হোৱাৰ যথেষ্ট সম্ভাৱনা আছে আৰু এই সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি যোৱা 22 ডিচেম্বৰত অগপ সভাপতি অতুল বৰাৰ নেতৃত্বত এখন গুৱাহাটীত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল আৰু এই বৈঠকতে ভালে সংখ্যক সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল তাৰ ভিতৰত আছিল যে 8 জানুৱাৰী অৰ্থাৎ আজিৰ দিনটোৰ পৰাই তেওঁলোকে নিৰ্বাচনী ৰণদন্দুবি বজাব আৰু ইয়াৰ কাৰণে নলবাৰীৰ যি সভা আয়োজন কৰা হৈছে ইয়াত বুথ আৰু কৰ্মী সন্মিলন আয়োজন কৰা হৈছে আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত বৰপেটা সংসদীয় লোকসভা সমষ্টিৰ যি পৰিসৰ আছে এই পৰিসৰক কেন্দ্ৰ কৰি এই সমষ্টিটোৰ পৰাই তেওঁলোকে নিৰ্বাচনী ৰণদন্দুবি বজোৱাৰ কাৰণে প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰি দিছে আৰু এই মুহূৰ্তত মই ভিডিঅ' জাৰ্নেলিষ্ট নৱজ্যোতি ডেকাক ইয়াৰ দৃশ্যাংশ দেখুৱাবলৈ প্ৰত্যক্ষ কৰিম কাৰণ যি বৰপেটা লোকসভা সমষ্টি আছে বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত কেউটা বিধানসভা সমষ্টিৰ পৰা ইতিমধ্যে বুথ কৰ্মীসকল আহি ইয়াত উপস্থিত হৈছে আৰু যি অগপ সভাপতি অতুল বৰা কাৰ্যকৰী সভাপতি কেশৱ মহন্তকে আদি কৰি অগপৰ নেতৃবৃন্দ ইতিমধ্যে আহি নলবাৰীত উপস্থিত হৈছে আৰু তেওঁলোকক দলৰ যি নলবাৰী জিলা সমিতি আছে নলবাৰী জিলা সমিতিয়ে তেওঁলোকক আদৰণি জনোৱাৰ বাবে ইতিমধ্যে এক বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰিছে আৰু কিছু সময় পিছতে এই যে সভাস্থলীত আহি উপস্থিত হ'ব আৰু এইখিনিতে এটা কথা উল্লেখ কৰিবই লাগিব যে আজিৰ পৰা যি তেওঁলোকে নিৰ্বাচনী ৰণদন্দুবি আৰম্ভ কৰিছে এই পৰ্যায়ক্ৰমে ৰাজ্যৰ বিভিন্ন প্ৰান্তত তেওঁলোকে অনুষ্ঠিত কৰিব আৰু ইয়াৰ ভিতৰত যি 22 ডিচেম্বৰত তেওঁলোকৰ বৈঠকৰ জৰিয়তে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল সেই সিদ্ধান্ততে 10 জানুৱাৰীত তেওঁলোকে কাজিৰঙা সংসদীয় লোকসভা সমষ্টিৰ অন্তৰ্গত যিসমূহ বিধানসভা সমষ্টি আছে এই বিধানসভাসমূহক সামৰি তেওঁলোকে কাজিৰঙা লোকসভাত বুথ আৰু কৰ্মী সন্মিলন অনুষ্ঠিত কৰিব অনুৰূপ ধৰণে 20 জানুৱাৰীত যোৰহাট লোকসভা সমষ্টিত এই বুথ আৰু কৰ্মী সন্মিলন অনুষ্ঠিত কৰিব 28 জানুৱাৰীত শোণিতপুৰ লোকসভা সমষ্টিত বুথ আৰু কৰ্মী সন্মিলন অনুষ্ঠিত কৰাৰ পিছত তেওঁলোকে 21 জানুৱাৰীত গুৱাহাটী যি কেন্দ্ৰীয়ভাৱে তেওঁলোকৰ অসম ছাত্ৰ পৰিষদ আছে আৰু অসম ছাত্ৰ পৰিষদৰ যিসকল প্ৰতিনিধিয়ে বিভিন্ন কলেজ বিশ্ববিদ্যালয়ত তেওঁলোকে ছাত্ৰ একতা সভা গঠন কৰিবলৈ সক্ষম হৈছে সেইসকল নেতৃত্বৰ লগতে ছাত্ৰ সমাৰোহ আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অনুৰূপ ধৰণে 28 জানুৱাৰীত তেওঁলোকে নগাঁৱত কৃষক সমাৰোহ উদযাপন কৰিব আৰু সমান্তৰালকৈ তেওঁলোকে 2 ফেব্ৰুৱাৰীত তেওঁলোকে কৰিমগঞ্জত এই বুথ আৰু কৰ্মী সন্মিলন অনুষ্ঠিত কৰিব ইয়াত কেইবাগৰাকীও যিহেতু অগপৰ নেতৃত্ব আছে আমি যদি সম্ভৱ হয় তেওঁলোকৰ লগত মত বিনিময় কৰাৰ কাৰণে প্ৰয়াস কৰিম আৰু এই মুহূৰ্তত যিসকল নেতৃত্ব আছে তেওঁলোকক যদি সম্ভৱ হয় আমি কিছু কথা পাতিবলৈ প্ৰয়াস কৰিম কিন্তু এই মুহূৰ্তত আমি তেনে নেতৃত্ব এই মুহূৰ্তত আমাৰ কাষত প্ৰত্যক্ষ কৰা নাই কাৰণ কিছু সংখ্যক নেতৃত্বক ইতিমধ্যে আপ্যায়নৰ ব্যৱস্থা কৰিছে আৰু যি সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পন্ন হ'ল এই সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ লগে লগে প্ৰতিটো সমষ্টিৰে ইতিমধ্যে ভৌগোলিক মানচিত্ৰ সলনি হৈ পৰিছে সমান্তৰালকৈ এই সমষ্টিসমূহৰ মানচিত্ৰ সলনি হোৱাৰ লগে লগে যিসমূহ অগপৰ দলীয় সাংগঠনিক স্তৰ আছে বা বুথৰ পৰা জিলা পৰ্যায়লৈকে বা সমষ্টিভিত্তিক যিসমূহ তেওঁলোকৰ কমিটি গঠন কৰিব লাগে সেই কমিটিসমূহ গঠন কৰাৰ কাৰণে ইতিমধ্যে দলৰ তৰফৰ পৰা নিৰ্দেশনা জাৰি কৰা হৈছে আৰু 20 জানুৱাৰীৰ ভিতৰত এই প্ৰক্ৰিয়া সম্পন্ন কৰাৰ কাৰণে অগপ নেতৃত্ব ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে কাৰণ অহা 11 ফেব্ৰুৱাৰীত অসম গণ পৰিষদৰ যি বৰ্তমানৰ সভাপতি অতুল বৰা কাৰ্যকাল উকলি যাব তাৰ পৰিপ্ৰেক্ষিতত 11 ফেব্ৰুৱাৰীত তেওঁলোকে দলৰ সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত কৰাৰ যথেষ্ট সম্ভাৱনা আছে আৰু এই বিষয়ত ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই সিদ্ধান্তৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো বুথ লগতে তেওঁলোকৰ আঞ্চলিক সমিতি শাখা সমিতি জিলা সমিতি সমষ্টিভিত্তিক সমিতি এই ধৰণৰ যিসমূহ সমিতি আছে এই সমিতিসমূহ গঠন কৰাৰ কাৰণে নিৰ্দেশনা জাৰি কৰিছে আৰু সেই নিৰ্দেশনা ইতিমধ্যে বৰপেটা সংসদীয় লোকসভা সমষ্টিত সম্পূৰ্ণ হৈ উঠিছে আৰু সেই সম্পূৰ্ণ হোৱাৰ কাৰণে বৰপেটা লোকসভা সমষ্টিৰ পৰাই প্ৰথমখন বুথ আৰু কৰ্মী সন্মিলন অনুষ্ঠিত কৰি তেওঁলোকে আগুৱাই যোৱাৰ সম্ভাৱনা আছে ইয়াত মই এগৰাকী অগপৰ নেতা প্ৰত্যক্ষ হৈছে যে আজি বুথ আৰু কৰ্মী সন্মিলন প্ৰথমবাৰৰ কাৰণে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত আয়োজন কৰা হৈছে এই যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াৰ জৰিয়তে আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি আপোনালোকৰ ৰণদন্দুবি বাজিব নেকি হয় আমাৰ বৰপেটা লোকসভা সমষ্টি সমিতিৰ উদ্যোগত আমি এই বুথ সন্মিলন কৰ্মী সন্মিলন আয়োজন কৰিছোঁ আৰু আমি এজন স্বীকৃত ৰাজনৈতিক দল হিচাপে দুবাৰকৈ চৰকাৰ গঠন কৰা এই দলটোৱে আমি আগন্তুক যি লোকসভা নিৰ্বাচন আহি আছে এই নিৰ্বাচনত যাতে আমি শক্তিশালী ৰূপত আমি অৱতীৰ্ণ হ'ব পাৰোঁ
আমি য'তেই আমি AGP দলে আমি হয়তো প্ৰাৰ্থিত্ব পাম তাত আমি উইন কৰিব লাগিব বাকি য'ত আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থী পাব তাতো তেওঁলোকে উইন কৰিব লাগিব তাত আমি মানুহবিলাক গতিকে সেইকাৰণে আমি গোটেইবিলাক সমষ্টিতে আমি বুথ সন্মিলনৰ আমাৰ প্ৰচেষ্টা চলি আছে প্ৰয়াস চলি আছে কিন্তু পাৰ্টিকুলাৰলি বৰপেটা সমষ্টিটোত আমি এইবেলি আমি আমাৰ অগপ দলৰ প্ৰাৰ্থী আমি পাম বুলি আমি আশাবাদী আমি তেনেধৰণৰ এটা ইংগিত আমি পাইছোঁ লাভ কৰিছোঁ আৰু সেইকাৰণে আমি এই সমষ্টিটোত আমি যাতে সাংগঠনিক দিশটো আমি ভেটিটো যাতে শক্তিশালী কৰিব পাৰোঁ তাৰে কাৰণে এইটো আমি এটা ব্যাপক প্ৰস্তুতিৰে এই বুথ সন্মিলনখনৰ আয়োজন কৰিছোঁ ঠিক আছে ধন্যবাদ এইখিনি সময় দিয়াৰ কাৰণে কাৰণ ইতিমধ্যে কোৱা হৈছে যে বৰপেটাকে আদি কৰি তেওঁলোকে কাজিৰঙা যোৰহাট শোণিতপুৰ বিধানসভা সমষ্টি সন্দৰ্ভত অগপৰ তৰফৰ পৰা দাবী উত্থাপন কৰাৰ যথেষ্ট সম্ভাৱনা আছে আৰু সমান্তৰালকৈ কৰিমগঞ্জ আৰু ধুবুৰী সমষ্টিক লৈ আলোচনা হ'ব বুলি ইতিমধ্যে অগপৰ নেতৃত্বই অৱগত কৰিছিল ইতিপূৰ্বে যিসমূহ বৈঠক অনুষ্ঠিত হৈছে এই বৈঠকৰ পাছত তেওঁলোকে এই কথাটো উল্লেখ কৰিছে কাৰণ বিজেপি মিত্ৰজোঁটৰ লগত যিহেতু এতিয়া এই পৰ্যন্ত অগপই তেওঁলোকে মিত্ৰতাত আছে আৰু আসন্ন লোকসভা নিৰ্বাচনত তেওঁলোকে মিত্ৰজোঁটত থাকিয়ে তেওঁলোকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব যিহেতু এই মুহূৰ্তলৈকে নিৰ্বাচনী প্ৰাক নিৰ্বাচনী বুজাবুজি সম্পূৰ্ণ হোৱা নাই আৰু ফেব্ৰুৱাৰীতে আসন বুজাবুজি সম্পন্ন হোৱাৰ যথেষ্ট সম্ভাৱনা আছে এনে পৰিপ্ৰেক্ষিততে তেওঁলোকৰ যি ভৌগোলিক গাঁথনি বা ভৌগোলিক মানচিত্ৰ সংসদীয় সমষ্টিসমূহৰ তাৰ ভিতৰত বৰপেটাৰ যি ভৌগোলিক মানচিত্ৰ আছে এই ভৌগোলিক মানচিত্ৰ অগপৰ অনুকূল বুলি তেওঁলোকে পতিয়ন গৈছে আৰু এনে এক পৰিপ্ৰেক্ষিততে তেওঁলোকে বৰপেটা লোকসভা সমষ্টিখনত তেওঁলোকৰ দলীয় প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ কাৰণে তেওঁলোকে আশাবাদী আৰু এই আশা আগত ৰাখিয়ে তেওঁলোকে ইয়াৰ পৰাই যি বুথ আৰু কৰ্মী সন্মিলনৰ জৰিয়তে তেওঁলোকে নিৰ্বাচনী ৰণদণ্ডবী বজাৰ প্ৰস্তুতি চলাইছে এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আমাক সবিশেষ আপুনি জনালে আৰু আজিৰ পৰা দেখিবলৈ পোৱা গৈছে এনেদৰে নিৰ্বাচনী ৰণদণ্ডবী বজাইছে বিশাল আয়োজন কৰা হৈছে বুথ আৰু কৰ্মীসকলৰ এই সন্মিলনত উপস্থিত আছে সতুল বৰা লগতে উপস্থিত আছে কেশৱ মহন্ত উপস্থিত থকা পৰিলক্ষিত হৈছে আৰু অগপৰ বহু নেতাকৰ্মী উপস্থিত থকা পৰিলক্ষিত হৈছে আৰু নলবাৰীৰ পৰাই লোকসভা নিৰ্বাচনৰ ৰণদণ্ডবী বজাইছে অগপই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত